সেইটো খং উঠি মই কোৱা কথা এটা খং উঠি মই অভিযোগ কৰিছোঁ যে এই ধৰণৰ হ'ব নালাগে। আমি চবেই লগ লাগিলে বিজেপিক সলাব পাৰিম। 2026 চক আমি বিজেপিক সলাবই লাগিব। যদি 2026 আমি বিজেপিক নহলাওঁ তেতিয়াহ'লে অসমত মূল্য বৃদ্ধিৰ কাৰণে মানুহ মৰি থাকিব। অকল বস্তুৰ দামৰ কাৰণে মানুহ জীয়াই থাকিব নোৱাৰে। হিন্দু মুছলমানৰ ৰাজনীতিটো বাদেই দিয়ক, অকল বস্তুৰ দাম। আৰু আনহাতে গোটেই ব্যৱসায়ীবিলাকৰ ব্যৱসায় যিধৰণে একেবাৰে বিধ্বস্ত হৈ পৰিছে। আপুনি আমগুৰি টাউনতে কওক, আপুনি আমাৰ নাজিৰা টাউনতে কওক, আপোনাৰ শিৱসাগৰ টাউনতে কওক, যিকোনো ঠাইতে আমাৰ এতিয়া ব্যৱসায়ীবিলাকৰ ব্যৱসায় যিধৰণে বিধ্বস্ত হৈছে আৰু মানুহৰ ওপৰত বিজেপি চৰকাৰে যিধৰণৰ কৰৰ সন্ত্ৰাস চলাইছে। এখন ট্ৰেক্টৰ আপোনাৰ পথাৰৰ পৰা উঠি আহিলে 12,000 টকা ফাইন লগায় বিজেপি চৰকাৰ। এখন টমটম বা বেটেৰী ৰিক্সা, সাধাৰণ মানুহবিলাকে বেটেৰী ৰিক্সাখন চলাই খায়, সেই বেটেৰী ৰিক্সা চলোৱা মানুহৰ ওপৰত 15,000 টকাৰ ফাইন লগায়। এইখন এখন বিজেপি চৰকাৰ। গতিকে যি এটা মুৰ্গী কণীৰ দাম 2 টকাৰ পৰা 10 টকা কৰিব পাৰে, যি 1 কেজি নিমখৰ দাম 2 টকাৰ পৰা 20 টকা কৰিব পাৰে, সেই চৰকাৰক আমি কেনেকৈ সমৰ্থন দিম? গতিকে ৰাইজে বিজেপি চৰকাৰক 2026 চনত বিদায় দিবৰ কাৰণে সিদ্ধান্ত লৈছে। আমি সকলো একলগ হৈ দিলে বিৰোধী পক্ষ, কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ চব একলগ হৈ দিলে আমি বিজেপিক বিদায় দিয়াটো খাটাং। গতিকে মই সকলোকে একলগ হ'বৰ কাৰণে আকৌ এবাৰ হিমন্ত বিশ্ব শৰ্মাই যে গোটাই